নমস্কাৰ মই ঋতুস্মিন শৰ্মা টাইম এট বিগ নিউজলৈ আপোনালোকক স্বাগত মোৰ সৈতে আছে কাৰ্যবাহী সম্পাদক জ্যোতিদীপ বৈশ্য অন্ধকাৰত ডুব যাব পাৰে অসম কিয়নো অসমত বিদ্যুতৰ নাটনি হৈছে আৰু অসম চৰকাৰৰ ফালৰ পৰা প্ৰতিগৰাকী জনসাধাৰণক জৰুৰী বাৰ্তা প্ৰেৰণ কৰি কোৱা হৈছে যে অবাবত অপ্ৰয়োজনীয়ভাৱে আপোনালোকে বিদ্যুৎ খৰচ নকৰিব অন্ধকাৰত হয়তো ডুব যাব পাৰে অসমত পূজাত বেছিকৈ লাইট নজ্বলাবলৈ কোৱা হৈছে দুৰ্গা পূজাৰ অন্ধকাৰত ডুবিব পাৰে ৰাজ্য ৰাজ্যত বিদ্যুতৰ ভয়ংকৰ নাটনি হোৱাৰ দিশে আগবাঢ়িছে ৰাজ্যবাসীলৈ অসম চৰকাৰে এই মুহূৰ্তত জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে বাতৰি কাকতৰ বিজ্ঞাপন দিছে ৰাজ্যত তাপ বিদ্যুৎ প্ৰকল্পত ভয়ংকৰভাৱে নাটনি ঘটিছে কয়লাৰ পূজাৰ সময়ত অপ্ৰয়োজনীয়ভাৱে বিদ্যুৎ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনোৱা হৈছে এই মুহূৰ্তত অসম চৰকাৰৰ ফালৰ পৰা এপিডিএছএলৰ তৰফৰ পৰা এই জৰুৰী বাৰ্তা বিজ্ঞাপন আকাৰত ৰাজ্যবাসীক জনোৱা হৈছে ভয়ানক লোড শ্বেডিঙৰ সন্মুখীন হ'ব ৰাজ্যবাসী দুৰ্গা পূজাত অন্ধকাৰত ডুবিব পাৰে ৰাজ্য জ্যোতিদীপ বৈশ্যৰ সৈতে সংযোগ স্থাপন কৰিছো এটা বেয়া খবৰ সুস্মিন চাওক এই মুহূৰ্তত আটাইতকৈ দুখৰ খবৰটো হৈছে যে আগন্তুক উৎসৱৰ বতৰ দুৰ্গা পূজাৰ বতৰ আৰু এই সময়ত হয়তো ৰাজ্যত ঘণ্টাৰ পিছত ঘণ্টা ধৰি লোড শ্বেডিং হ'ব পাৰে 24 ঘণ্টা বিজুলী বাদ দিয়ক ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিদ্যুৎ নাথাকিব পাৰে আৰু তাৰ বাবে আজি অসম চৰকাৰে এপিডিচিএলৰ তৰফৰ পৰা কি কথা প্ৰকাশ কৰা হৈছে আমি স্পষ্টভাৱে এই মুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়া এপিডিচিএলৰ তৰফৰ পৰা যিখন জাননী আহিছে জাননীখন আমি আপোনালোকক দেখুৱাই আছোঁ আৰু এই জাননীত যদি আপোনালোকে মন কৰে ইয়াত আটাইতকৈ ডাঙৰ কথাটো যে দ্য পাৱাৰ পজিশ্যন is clearly at critical level এইটো আটাইতকৈ ডাঙৰ কথা ৰাজ্যত বৰ্তমান সময়ত ক্ৰিটিকেল লেভেলত পাৱাৰ পজিশ্যন হৈ আছে অৰ্থাৎ বিদ্যুতৰ অৱস্থা বৰ্তমান সময়ত সংকটজনক ভয়াবহ নাটনি ক্ৰিটিকেল হৈ আছে আৰু এই ক্ৰিটিকেল লেভেল হৈ থকাৰ ফলত কি হ'ব এই ক্ৰিটিকেল হৈ থকাৰ বাবে ইয়াৰ প্ৰভাৱ সমগ্ৰ ৰাজ্যত পৰিব আগন্তুক সময়ত উৎসৱৰ কেইটা দিনত আপুনি যদি বিদ্যুৎ বেছিকৈ ব্যৱহাৰ কৰিম বুলি ভাবিছে তেতিয়া বিপদত পৰিব তাৰ লগতে কি কোৱা হৈছে ইয়াৰ কাৰণ কি তেওঁলোকে লিখি দিছে ডিউ টু দ্য লিমিটেড কোল এভেইলেবিলিটি দ্য জেনেৰেশ্যন অফ দ্য পাৱাৰ ফ্ৰম থাৰ্মেল জেনেৰেটিং ষ্টেচন হেজ ডিক্ৰিজ কনচিডাৰেবলি কয়লাৰ অভাৱ হৈছে তাপ বিদ্যুৎ প্ৰকল্পসমূহত আৰু ইয়াৰ ফলত বিদ্যুৎ উৎপাদন যথেষ্ট পৰিমাণে কমি গৈছে ৰাজ্যত এয়া প্ৰথম কথা উল্লেখ কৰা হৈছে ইয়াৰ ফলত কি হৈছে দ্য পাৱাৰ পজিশ্যন ইজ ক্লিয়াৰলি এট ক্ৰিটিকেল লেভেল স্পষ্টভাৱে ক্ৰিটিকেল লেভেলত বৰ্তমান সময়ত ৰাজ্যৰ বিদ্যুতৰ অৱস্থা হৈছে পাৱাৰ আউট এজেছ এণ্ড লোড শ্বেডিং মে বি ইনএভিটেবল স্পষ্টভাৱে কৈছে ইয়াৰ ফলত কি হ'ব পাৰে লোড শ্বেডিং আৰু পাৱাৰ কাট হ'ব পাৰে যিটো সলনি কৰিব পৰা হয়তো নাযাব এই কথা তেওঁলোকে কৈছে তাৰ পাছত তেওঁলোকে ৰাজ্যবাসীক কৈছে কাইণ্ডলি bear with us and use electricity judiciously গতিকে অনুগ্ৰহ কৰিছে যে আমাক এই ক্ষেত্ৰত আপোনালোকে ক্ষমা কৰিব আৰু আপোনালোকে যাতে বিদ্যুৎ জুডিচিয়াছলি যাতে ব্যৱহাৰ কৰে মিতব্যয়ী হ'বলৈ কৈছে এই মুহূৰ্তত ইয়াৰ কাৰণ কি ৰাজ্যত বিদ্যুৎ উৎপাদন কৰিব নোৱাৰে পাৱাৰৰ পজিশ্যন বৰ্তমান সময়ত ক্ৰিটিকেল লেভেলত আছে আৰু তাৰ বাবে এপিডিচিএলে ৰাজ্যবাসীক এই উৎসৱৰ সময়ত বিদ্যুৎ অপ্ৰয়োজনীয়ভাৱে ব্যৱহাৰ নকৰিবলৈ উল্লেখ কৰিছে তাৰ পিছত লিখিছে এনাৰ্জি সেভড ইজ এনাৰ্জি জেনেৰেটেড কয়লাৰ নাটনিৰ বাবে বিদ্যুৎ উৎপাদন কৰিব পৰা নাই গতিকে শক্তিৰ সংৰক্ষণৰ জৰিয়তে আচলতে এক জেনেৰেট কৰিব পৰা বুলি কৈছে আৰু অৱশেষত কৈছে ইনকনভিনিয়েন্স কজ ইজ হাইলি ৰিগ্ৰেটেড তাৰ পিছত তেওঁলোকে দুখ প্ৰকাশ কৰিছে এপিডিচিএলৰ তেওঁলোকৰ চিফ জেনেৰেল মেনেজাৰৰ তৰফৰ পৰা এই মুহূৰ্তত এই বাৰ্তা ৰাজ্যবাসীক দিয়া হৈছে গতিকে ঋতুস্মিন এই মুহূৰ্তত ৰাজ্যৰ তাপ বিদ্যুৎ কেন্দ্ৰসমূহত অতি দ্ৰুতগতিত কয়লাৰ অভাৱ ঘটিছে ইয়াৰ পোনপটীয়া প্ৰভাৱ ৰাজ্যত পৰিব আৰু আগন্তুক সময়ত পূজাৰ সময়ত হয়তো বিদ্যুৎ যে নাথাকে সেই কথাই এই মুহূৰ্তত ৰাজ্য চৰকাৰে কৈ দিছে আমি নটিছখন আকৌ এবাৰ দেখুৱাম 24 ঘণ্টা বিজুলী আমি সপোন দেখিছিলোঁ আৰু এই মুহূৰ্তত এইখন জাননী আহিছে
হয় 24 ঘণ্টা বিদ্যুতৰ কথা কোৱা হৈছিল কিন্তু এই মুহূৰ্তত কি কোৱা হৈছে আমি পুনৰবাৰ আপোনালোকক লৈ যাব বিচাৰিছোঁ 24 ঘণ্টা বিদ্যুৎ বাদ দিয়ক এই মুহূৰ্তত স্পষ্টভাৱে APDCL উল্লেখ কৰিছে ডিউ টু দ্য লিমিটেড কোল এভেইলেবিলিটি জেনেৰেশ্যন অফ দ্য পাৱাৰ ফ্ৰম থাৰ্মেল জেনেৰেটিং ষ্টেচন হেজ ডিক্ৰিজ কনচিডাৰেবলি স্পষ্টভাৱে উল্লেখ কৰিছে কয়লা নাই তাপবিদ্যুৎ প্ৰকল্পত ইয়াৰ ফলত বিদ্যুতৰ নাটনি হ'ব দ্য পাৱাৰ পজিশ্যন ইজ ক্লিয়াৰলি এট ক্ৰিটিকেল লেভেল এইটো আটাইতকৈ চিন্তাৰ কথা বৰ্তমান সময়ত ৰাজ্যত বিদ্যুতৰ যি অৱস্থা ক্ৰিটিকেল হৈ আছে তাৰ ফলত কি হ'ব ক্ৰিটিকেল হৈ থকাৰ বাবে আপুনি লোড শেডিং আৰু আউটেজেছৰ সন্মুখীন হ'ব অৰ্থাৎ বিদ্যুতৰ সঘন লুকাভাকু হ'ব বিদ্যুৎ কৰ্তন হ'ব আৰু ইয়াৰ বাবে তেওঁলোকে ক্ষমা বিচাৰিছে আৰু ৰাজ্যবাসীক যাতে বিদ্যুৎ ব্যৱহাৰ কৰে খুব কমকৈ ব্যৱহাৰ কৰে এই উৎসৱৰ দিনকেইটাত তাৰ বাবে বিশেষভাৱে আহ্বান জনাইছে কিন্তু সমস্যাটো হৈছে উৎসৱৰ এই বতৰত সাধাৰণতে আমি যথেষ্ট বিদ্যুৎ ব্যৱহাৰ কৰোঁ ৰঙীন লাইট লগা ৰং বিৰঙৰ লাইট লগোৱা এটা পৰম্পৰা আছে কিন্তু বৰ্তমান ৰাজ্যত ক্ৰিটিকেল লেভেলত আছে বিদ্যুতৰ অৱস্থা এই ক্ৰিটিকেল লেভেলত থকাৰ বাবে কয়লা যেহেতু নাই থাৰ্মেলত গতিকে ইয়াৰ ফলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন হ'ব পাৰে কাৰেণ্ট নাথাকিব পাৰে আৰু সমগ্ৰ ৰাজ্য অন্ধকাৰত ডুব যাব পাৰে ঋতুস্মিন দেশত আমি দেখিছিলোঁ কয়লাৰ নাটনি হৈছে আৰু ইয়াৰ প্ৰভাৱ এতিয়া অসমতো পৰিছে ঋতুস্মিন আৰু এটা দুৰ্গা পূজা আৰম্ভ হৈছে উৎসৱ আৰম্ভ হৈছে 15 দিনৰ পিছত পোহৰৰ উৎসৱ দীপাৱলী আছে আৰু সেই সময়তে আহ্বান জনোৱা আছে অপ্ৰয়োজনীয় ইলেক্ট্ৰিচিটি খৰচ নকৰিব ডুব যাব পাৰে ৰাজ্য উৎসৱৰ বতৰত আপুনি হয়তো বিদ্যুৎ নাপাব পাৰে লোড শেডিং হ'ব পাৰে এই কথা আমি কোৱা নাই চৰকাৰে কৈছে কাৰণ ৰাজ্যত এতিয়া বিদ্যুতৰ ভয়ংকৰ নাটনি হৈছে ক্ৰিটিকেল লেভেল বুলি প্ৰকাশ কৰিছে ৰাজ্যবাসীলৈ চৰকাৰে এই মুহূৰ্তত বিজ্ঞাপন আকাৰে বাতৰি কাকতত জৰুৰী বাৰ্তা প্ৰেৰণ কৰিবলগীয়া হৈছে ৰাজ্যৰ থাৰ্মেল প্ৰজেক্টসমূহ তাপ বিদ্যুৎ প্ৰকল্পত ভয়ংকৰভাৱে নাটনি হৈছে কয়লা গতিকে বিদ্যুৎ উৎপাদন কমি আহিছে আৰু পূজাৰ সময়ত অপ্ৰয়োজনীয়ভাৱে বিদ্যুৎ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে এই মুহূৰ্তত অসম চৰকাৰে জনসাধাৰণক APDCLৰ তৰফৰ পৰা এই জৰুৰী বাৰ্তা ৰাজ্যবাসীক দিয়া হৈছে গতিকে এই মুহূৰ্তত আপোনালোকে অপ্ৰয়োজনীয়ভাৱে বিদ্যুৎ ব্যৱহাৰ নকৰিব ভয়ানক লোড শেডিঙৰ সন্মুখীন হ'ব পাৰে ৰাজ্যবাসী গতিকে বিদ্যুৎ ব্যৱহাৰ কৰোঁতে আপোনালোক সদায় সাৱধান হওক এনাৰ্জি সেভড ইজ এনাৰ্জি জেনাৰেটেড গতিকে বিদ্যুৎ আপোনালোকে বচাওক আৰু সেয়া বিদ্যুৎ উৎপাদন কৰাৰ দৰেই হ'ব নহ'লে অসম অন্ধকাৰত ডুব যাব এই উৎসৱৰ বতৰত